বৰপেটা ৰোডৰ সমীপৰ গোৱাগাছা ৰেল ষ্টেচনত সোমবাৰে এক শোকাবহ ঘটনা সংঘটিত হয়। ৰেলৰ খুন্দাত একেলগে কৰুণ মৃত্যুক আঁকোৱালি লৈছে ককাক নাতিয়েকে। এই কৰুণ ঘটনাই সমগ্ৰ বৰপেটাৰ মেছপাৰা অঞ্চলত শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে। ৰেলৰ খুন্দাত নিহত হোৱা লোকদ্বয়ৰ নাম হৈছে আব্দুৰ ৰহমান আৰু নজৰুল ইছলাম। গুৱাহাটী বঙাইগাঁও নতুন স্পেচিয়েল পেছেঞ্জাৰ ৰেলযোগে আহি গোৱাগাছা ৰেল ষ্টেচনত নামি ৰেলৱে লাইন অতিক্ৰম কৰি থকা সময়ত উজনি মোৱা ৰেলৰ খুন্দাত মৃত্যু ঘটে লোকদ্বয়ৰ। তথ্য অনুসৰি নজৰুল ইছলাম নামৰ যুৱকজন বৰপেটা ৰোডৰ GLC কলেজত স্নাতক অধ্যয়ন কৰি আছিলে। দৰিদ্ৰ পৰিয়ালৰ যুৱক হোৱা হেতুকে নজৰুল ইছলামে এটি চাকৰিৰ সন্ধান উলিয়াই নিজৰ ককাকৰ গুৱাহাটীত ইণ্টাৰভিউ দিবলৈ গৈছিল। ইণ্টাৰভিউ দি নিজৰ ঘৰলৈ উভতি অহাৰ সময়তে ককাক নাতিয়েকে শোকাবহ মৃত্যুক আঁকোৱালি লয়। বৰপেটা ৰোড ৰেল আৰক্ষীয়ে ছিন্ন ভিন্ন মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা ৰোডলৈ প্ৰেৰণ কৰিছে। মোৰ ল'ৰা আৰু মোৰ শহুৰ গুৱাহাটীৰ পৰা টিকেট কাটি এই গোৱাগাছা ষ্টেচনত লগিন আহিছে। আহি যাতে নামছে, নামি ঘৰত আহিব। এই সময়ত বেলেগ লাইনৰ গাড়ীৰ ইঞ্জিনে খুন্দা দিয়াৰ পিছত দুয়োটা নিহত হয়। আপোনাৰ ল'ৰাটোৰ নাম কি? নজৰুল ইছলাম আৰু শহুৰৰ নাম? আব্দুৰ ৰহমান। অসম আদিত্য, বৰপেটা।